খোল তাল বাহিৰ ছন্দত মুখৰিত এতিয়া ৰাস আখৰা মই বৰ্তমান উপস্থিত আছোঁ সোৱণশিৰি পাৰত পূব সোৱণশিৰি শ্ৰীমন্তপুৰ লখিমপুৰ ধেমাজি সীমামূৰীয়া এক ৰাসৰ আখৰাস্থলীত এই আখৰাৰ দৃশ্য মই দেখুৱাবলৈ বিচাৰিছোঁ বাল গোপসকলে ইতিমধ্যে আখৰা প্ৰস্তুতি কৰি তুলিছে তুংগত কৰি তুলিছে যিহেতু ৰাস পূৰ্ণিমাৰ দিনাখন তেখেতলোকৰ এই ৰাস মঞ্চস্থ কৰা হ'ব আৰু ইয়াৰ বাবে দেখা গৈছে যে এতিয়া বালক গোপীসকলে এনেধৰণে প্ৰস্তুতি তুংগত কৰি তুলিছে বালকসকলৰ মাজত দেখা গৈছে উৎসাহ চৰকাৰৰ নীতি নিয়ম SOPৰ মাজতে আজি ৰাসৰ প্ৰস্তুতি দেখা গৈছে গোগামুখ শ্ৰীমন্তপুৰত এই আখৰাস্থলীত আমি আছোঁ আখৰাস্থলীৰ দৃশ্য দেখুৱাই আছোঁ আমি যিহেতু ইয়াতে বিষয়বীয়া আছে বিষয়বীয়া ওচৰলৈ যাম হয় আপোনালোকৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেধৰণৰ প্ৰস্তুতি এবাৰ আমাৰ প্ৰস্তুতি বহুত ধুনীয়া নতুনত্ব আহিছে আমাৰ ভাৱৰীয়াবিলাক বহুত সুন্দৰ হৈছে আৰু আমাৰ পূব সোৱণশিৰি কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত আপোনালোকে অহাৰ বাবে আমি বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ নতুনত্ব কিছুমান আমাৰ স্কিম আহিছে আৰু স্কিম দেখাইছে আমাৰ বায়ন হিতেশ্বৰ হাজৰিকা যোৰহাটৰ পৰা আমি নিমন্ত্ৰণ কৰি অনা হৈছে আৰু আমি যিমানখিনি পাৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানেই মোৰ ক'বলগীয়া যিহেতু এটা চিনাকি মুখ আপোনালোকৰ ইয়ালৈ আমি যোৱা বৰ্ষ আহিছোঁ কেনেধৰণৰ প্ৰস্তুতি এইবাৰ আপুনি যিহেতু ইয়াতে কংসৰ দৰে অভিনয় কৰি গৈছে এইবাৰ কেনেধৰণৰ প্ৰস্তুতি পুনৰতি চলি আছে কিন্তু যিটো আমাৰ সমাজখনত কৰোণাই যে জুৰুলা কৰিছে আৰ্থিকভাৱে কিছু জটিলতা আহিছে কাৰণ কৰোণা যিটো আমাৰ মহামাৰী এতিয়া এমাহ আগতে অলপ ৰাইজে চৰকাৰে ৰেহাই দিছে আৰু এতিয়া যিটো আমাৰ SOPৰ যিটো প্ৰকাশ পাইছে SOPৰ প্ৰকাশটোৱে আমাক কিছু বিপদ পেলাইছে কাৰণ 10 বছৰ তলৰ ল'ৰা ছোৱালীসকলক অভিনয় কৰি দিয়া নাই প্লাছ বহা চিটৰ লগত যিটো আমাৰ যিটো এখন যিটো ব্যৱস্থা কৰিছে সেইখিনি আমাৰ অলপ যিহেতু আমি বিমোদ পৰিছোঁ কাৰণ আমাৰ যিহেতু ৰাসখন গোবৰ বালক 10 বছৰ তলৰেতো থাকিবলৈ আপোনালোকে আমি প্ৰতি বছৰ কৰি আহিছোঁ দেখি আহিছোঁ 10 বছৰ তলৰ কৃষ্ণটো যেতিয়া কৃষ্ণ নাচিব গাখীৰ কৃষ্ণ 6-7 বছৰ কৃষ্ণ নাচিব লাগে সেইটো যদি 10-12 বছৰ কৃষ্ণ দিয়া হয় আপোনালোকে এতিয়া কেনেকুৱা পৰিৱেশ হ'ব ভাবি চাওকচোন কিমান বছৰ ভৰি দিছে আমি এইবুলি 40 বছৰ ভৰি দিছোঁ পুৰণি কৃষ্ণ বিকাশ শ্ৰীমন্তপুৰ যিটো অৱস্থিত আমি 40 বছৰ আমি সম্পূৰ্ণ কৰিলোঁ এইবছৰ আমি 40তম এইবুলি আমি হেৰি কৰিছোঁ এই যিহেতু আপুনি অভিনয়ৰ লগত জড়িত এটা যদি দৰ্শক প্ৰাগ নিজৰ দৰ্শকক আপোনাৰ যদি কংসৰ অভিনয় এই মুহূৰ্তত এটা সংলাপ যদি মনত আছে আপোনাৰ অভিনয়ৰ জৰিয়তে সংলাপ যদি প্ৰদান কৰে নিশ্চয় প্ৰাগ নিজৰ দৰ্শকে ভাল পাব যিহেতু এটা পৰিৱেশ লাগে এতিয়া পটককৈ ক'বলৈ হ'লে কৈছোঁ যেতিয়া বিলাক ভৱনত যেতিয়া নতুনকৈ নৃত্য কৰিব তাৰপাছত এটা কংস ডাইলগ আছে কালকেতু কয় কালকেতু তোমাৰ নৃত্য গীত আয়োজন অতি সুন্দৰ হৈছে স্বৰ্গৰ অপেছে নৃত্য জানো ইয়াতকৈ সুন্দৰ হ'ব পাৰে কালকেতু ক'ব তেতিয়া ক'ব নিশ্চয় নোৱাৰে যোৱা স্বৰ্গনন্দন কানুন মথুৰাত তৈয়াৰ কৰি তাৰ তালে তালে মাজে মাজে নৰ্তকীসকলক নৃত্য কৰিবলৈ দিয়া আৰু মই ইন্দ্ৰৰাজ স্বৰ্গৰাজ ইন্দ্ৰৰ দৰে এই সিংহাসনত বহি সেই নৃত্য উপভোগ কৰিম চক্ৰান্তকাৰী নীলাজ দেৱতাই বুজক কংসৰ ক্ষমতা কংসৰ শক্তি কংসৰ পৰাক্ৰম কিমান নিশ্চয় যিহেতু ধৰ্ম প্ৰতিষ্ঠাৰ বাবে ৰাসলীলা কৰি আহিছে এইবাৰ মানুহ কেনেধৰণৰ আপোনালোকে অনা নিয়া কৰিব বা কেনেধৰণৰ বহুৱাৰ ব্যৱস্থা কৰিব প্ৰথমতে আমাৰ এইবাৰ 40তম ৰাস এবাৰ উদযাপন কৰা হৈছে দ্বিতীয় কথা হ'ল কি আমাৰ ৰাসখন আমাৰ মানে কোনো টিকেট ছিষ্টেম নহয় যাতায়াতৰ ব্যৱস্থা আমাৰ নাথাকে ৰাইজ নিজে আহে আৰু নিজে আত্মুক্ত হয় আমি চৰকাৰৰ যিটো আমি নিয়মটো চৰকাৰ পালিব লাগিব আমি চৰকাৰৰ নিয়ম মতে যিমান পাৰোঁ আৰু চেষ্টা কৰোঁ আমি এইসকল উদ্যোক্তাসকলক দেখুৱাইছোঁ লগতে যিসকল গোপীসকলৰ এই নৃত্যক মই দেখাবলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ এইসকল যিসকল গোপী যে কেইবাদিন ধৰি এনেধৰণে তেখেতলোকে আখৰা কৰিছে আখৰা গৃহত এইদৰে গোপ বালক যিসকল আৰু যিহেতু পূৰ্ণিমা ৰাস দিনাখন তেখেতলোকে
তেওঁলোকৰ মঞ্চস্থ হ'ব ইয়াক লৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গোগামুখ শ্ৰীমন্তপুৰ সোৱণশিৰি পাৰৰ এই যি ৰাস শ্ৰীমন্তপুৰ ৰাস মন্দিৰত ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে ৰাস আখৰা